নমস্কাৰ, মই আছোঁ চৰাইদেউ জিলা মাহমৰা সমষ্টিত গড়চাৰিআলিত। যিহেতু ইয়াত অসম চৰকাৰৰ অৰ্থাৎ মাহমৰা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক সুৰুজ দিহিঙীয়া ডাঙৰীয়াই এটা অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। যিহেতু বানপীড়িতসকলৰ বাবে এটা সকাহ অৰ্থাৎ কঠীয়া পৰা এটা কাৰ্যসূচী লৈছে বৃহৎ এটা এলেকাত। এই কঠীয়া পৰাৰ এই কাৰ্যসূচীটোৱে অনাগত দিনত যদি বানপানী হয়, বানপীড়িতসকলৰ কাৰণে যথেষ্ট সকাহ হ'ব আৰু সমগ্ৰ এই অনুষ্ঠানটোৰ কাৰণে বহুতো কৃষক উপকৃত হ'ব এই কাৰ্যসূচীটোৰ কাৰণে। গতিকে মোৰ লগত আছে মাননীয় বিধায়ক সুৰুজ দিহিঙীয়া ডাঙৰীয়া। গতিকে তেখেতৰ পদক্ষেপক সমগ্ৰ মাহমৰাবাসীয়ে আদৰণি জনাইছে আৰু এই পদক্ষেপটোৰ সাৰমৰ্মটো অকণমান কওকচোন। আজি আমি অসম চৰকাৰৰ কৃষি বিভাগ আৰু মাহমৰা সমষ্টিৰ এটা জনপ্ৰিয় সামাজিক অনুষ্ঠান আমি উদ্যোগত আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ সহযোগত ইয়াত আমি প্ৰায় 10 বিঘা মাটি কঠীয়া সিঁচিবৰ কাৰণে তৈয়াৰ কৰি আছোঁ আৰু আজি আৰম্ভণি কৰিছোঁ, কঠীয়া সিঁচিছোঁ। আৰু এই কঠীয়া সিঁচি আমি বানবিধ্বস্ত যিসকলৰ খেতি মাটি বানত নষ্ট হয়, শেহতীয়াকৈ কঠীয়া পৰাৰ সময় নাথাকে, গতিকে তেওঁলোকৰ কাৰণে সুবিধা হোৱাকৈ আমি আগতীয়াকৈ কঠীয়াখিনি পাৰি থৈছোঁ। আৰু বহু লোকৰ এনেকুৱা হয়, কঠীয়া পাৰে কিন্তু অৱশেষত কঠীয়া ক'ৰবাত নোলায়, চৰায়ে খায়, গৰুৱে খায়, তাৰ কাৰণে শেষৰ মাটিখিনি ৰুবলৈ কঠীয়াৰ অভাৱ হয়। যাতে তেনেকুৱা ব্যক্তিসকলকো যাতে কঠীয়াখিনি দি আমি সহায় কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই কামটো কৰিছোঁ। প্ৰত্যেক বছৰে এনেকৈ আমি কঠীয়া পাৰোঁ আৰু আজি বিধায়ক হিচাপে নতুনকৈ নিৰ্বাচন হৈও আমি যিটো চেষ্টা এইটো শলাগ লৈছোঁ। আৰু আমি এটা ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন, তেওঁলোকে এনেধৰণৰ কাম কৰি থাকে আৰু ময়ো সেই সংস্থাটোৰ লগত বহুদিনৰ পৰাই জড়িত। গতিকে আজি আনন্দিত হৈছোঁ, গাঁৱৰ ৰাইজৰ কৃষকসকলৰ লগত একেলগে কঠীয়া সিঁচিছোঁ, একেলগে আমি সময়বিলাক অতিবাহিত কৰিছোঁ আৰু ইয়াৰ জৰিয়তেদি কৃষক সমাজক আগুৱাই নিয়াৰ কাৰণে আমি চেষ্টা ৰাখিম। PM কিষাণ নিধিৰ জৰিয়তেদি কৃষকসকলক দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি বহুদিনৰ পৰা সহায় কৰি আহিছে। যোৱাকালি PM কিষাণ নিধি 23 সংখ্যক কিস্তিটো আমাৰ কৃষকসকলে পাইছে আৰু আজি আমি কঠীয়া পাৰি দিছোঁ, তেওঁলোকে সাৰ আৰু ট্ৰেক্টৰে হাল বোৱাৰ পইচা পাইছে। খেতি কৃষকসকলৰ উন্নয়ন হ'লেহে আমাৰ দেশ আৰু জাতিৰ উন্নয়ন হ'ব। এই কথাটো আমি সকলোৱে হৃদয়ংগম কৰিছোঁ। গতিকে আমি একত্ৰিতভাৱে সকলোৱে কৃষকসকলক সহায় কৰিবলৈ এটা ক্ষুদ্ৰ প্ৰচেষ্টা। সমগ্ৰ মাহমৰা সমষ্টিত যিহেতু বৃহত্তৰ এৰিয়া, আৰু ক'ৰবাত এনেকুৱা কাৰ্যসূচী চলিছে নেকি? নিশ্চিতভাৱে আজি ইয়াত আমি আৰম্ভণি কৰিছোঁ আৰু আহাৰ হাত লগাৰ আগে আগে আমি আৰু 5 বিঘা মাটিত এনেকৈ কঠীয়া সিঁচিম, যাতে কৃষকসকলক আমি সহায় কৰিব পাৰোঁ। এই আছিল মাহমৰা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক চৰ্দাৰ সুৰুজ দিহিঙীয়া ডাঙৰীয়া। গতিকে তেখেতৰ এই পদক্ষেপটো অৰ্থাৎ তেখেতসকলৰ এটা স্বেচ্ছাসেৱী সংগঠন আছে আমি নামৰ, এই আমি নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ যোগেদি তেখেতসকলে এই কঠীয়া পৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই আশা ৰাখিছোঁ এই কঠীয়া যিমান হ'ব আমাৰ কৃষকসকলক আৰু বানপীড়িত দৰিদ্ৰ কৃষকসকলৰ কাৰণে যথেষ্ট উপকৃত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।